এনেকুৱা কথা যে এজন ল'ৰা ইঞ্জিনিয়াৰ পাছ কৰিলে, তেওঁৰ নলেজ আছে, কিন্তু তেওঁৰ হাতত টকা নাই। গতিকে PWD ডিপাৰ্টমেণ্টত যদি আপুনি ফাৰ্ষ্ট ক্লাছ কাম কৰিব খোজে, 100 কোটি টকা তাৰ কাম এটাৰ কাৰণে আপুনি 100 কোটিৰ পুৰণা কৰা কাম এটাৰ প্ৰমাণ দিব লাগিব। এতিয়া ষ্টুডেণ্ট এজনে কেনেকৈ প্ৰমাণ দিব? দ্বিতীয়তে আপোনাক মেচিনাৰী আপোনাৰ আছে নাই সুধিব। তৃতীয়তে আপোনাৰ সিকিউৰিটি ডিপজিট ল'ব, আৰ্নেষ্ট মানি ল'ব। গতিকে এই গোটেইবোৰ চৰ্ত একেবাৰে আমি শিথিল কৰি দিয়া নাই, কিন্তু বহুত চৰ্ত প্ৰত্যাহাৰ কৰি আমি অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা অভিযন্তাসকলে আৰু পলিটেকনিকৰ পৰা পাছ কৰা ষ্টুডেণ্টসকলে যাতে লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগত তেওঁলোকেও ডাঙৰ কাম কৰিব পাৰে, ঠিকা ল'ব পাৰে, তাৰ কাৰণে আজি আমি এই চৰ্তবিলাক বহু পৰিমাণে তেখেতসকলৰ কাৰণে শিথিল কৰি দিওঁ। এতিয়া বহুতখিনি ল'ৰা ছোৱালী আমাৰ ডিপাৰ্টমেণ্টত কাম কৰিবলৈ সুবিধা পাব। হ'ব?